নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি পুনৰ প্ৰাইভেট জবৰ আপডেট লৈ আহিছো বিভিন্ন ঠাইৰ পৰা খবৰ তাৰ লগতে জনাই দিও আপোনালোকে এই জব খবৰ পাওতে বা কৰাৰ বাবে যেতে কোনো টকা পইচা নিদিয়ে আৰু কোনোবা ব্যক্তিয়ে যদি আপোনাৰ এই জববোৰ পাওতে বা কৰাৰ বাবে কিবা টকা পইচা দাবী কৰিছে আপোনালোকে জনাই দিব মই নিশ্চয় একশনটো লৈ লম আৰু আপোনালোকক অনুৰোধ কৰি আপোনালোকে যেতে কোনো টকা পইচা জবটো পোৱাৰ বাবে বা কৰাৰ বাবে এইবিলাক নিদিয়ে ঠিক আছে তাৰ লগতে জনাই দিও যদি আপোনালোকে ঘৰতে বহি অনলাইন আৰ্নিংলৈ ইন্টাৰেষ্টেড হয় মটা প্লেটফৰ্ম বিষয়ে আপোনাক জনাব বিচাৰিম যদি আপুনি কাম কৰি মাহত 20 পৰা 30 টকা ঘৰতে বহি ইনকাম কৰিব পাৰিব ইয়াত জড়িত হবৰ বাবে কোনো জয়নিং ফিজ বা এপ্লিকেশন ফিজ লোৱা নহয় আৰু এটো ভাৰত চৰকাৰৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত হয় আপোনাৰ ইয়াত জড়িত হবৰ বাবে আপোনাৰ অতি কম বয়স 18 বছৰ হ'ব লাগিব বা আপুনি 18 বছৰ ওপৰত হ'ব লাগিব আৰু আপুনি ন্যূনতম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিও ডেসক্ৰিপচনত প্ৰথমতে লিংক এটা পাব সেই লিংকটো ক্লিক কৰি দিলে লিংকটো আপুনি নিজে নিজে WhatsApp-ত লৈ আহিব আৰু মোলৈ এটা মেছেজ এটা পঠাব পাৰিব মেছেজটো পঠাই দিলে মই আপুনি এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ উপৰিও স্ক্ৰীনত নিশ্চয়কৈ WhatsApp নম্বৰটো দেখা পাই আছে এই নম্বৰটো ডাইৰেক্ট মেছেজ কৰি কামটো জানিব বিচাৰিলে মই আপুনি এই বিষয়ে জনাই দিব পাৰিম তেন্তে আগবাৰো আজি জবাব আপডেট সমূহলৈ প্ৰথম জবটো আহিছে এছান টাইপিষ্ট টাইপিংৰ জব আহিছে ৰিকোয়ার্ড খিলিপাৰা পৰা আহিছে 9 AM to 6 PM working time হ'ব 15000 প্ৰতি মাহে দিয়া হ'ব ঠিক আছে এইটো নম্বৰ কল কৰি লব লাষ্ট ডেট 3 ডিসেম্বৰ 2024 ঠিক আছে দুই নম্বৰ জব ডেটটো আহিছে জেনেক্সৰ পৰা আহিছে ৰিকোয়ার্ড প্ৰজেক্ট সুপাৰভাইজাৰ স্যালাৰি 15 পৰা 20000 ভিতৰত দিয়া হ'ব ইন গুৱাহাটী HON দ্বিতীয়টো আহিছে টেকনিক্যাল ফিল্ড এক্সিকিউটিভৰ জব আহিছে স্যালাৰি 10 পৰা 15000 হ'ব এইটো শিৱসাগৰ লখিমপুৰ গোলাঘাট হাইলাকান্দি গোৱালপাৰা লোকেশনৰ পৰা আহিছে ঠিক আছে ইয়াৰ কন্টাক্ট নম্বৰ এই দুটা দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 5 ডিসেম্বৰ 2024 তিন নম্বৰ জব আপডেটটো আহিছে ৰিকোয়ার্ড এক্সপেৰিয়েন্স টিচাৰ MA/MSc বিচাৰিছে ফৰ JVKSS অৰ পৰা আহিছে JVKSS অৰ পৰা আহিছে ডিআৰ খিলপাৰা পোষ্ট অফিচৰ পৰা আহিছে কন্টাক্ট এইটো কন্টাক্ট নম্বৰটো দিয়া আছে লাষ্ট ডেট 3 ডিসেম্বৰ 2024 চাৰি নম্বৰ জব ডেটটো আহিছে ইমিডিয়েট ৰিকোয়ার্ড অফ সেলস এক্সিকিউটিভৰ জব আহিছে ঠিক আছে এইটো গুৱাহাটী লোকেশনৰ আহিছে 5 বা 10 বছৰ এক্সপেৰিয়েন্স থকা বিচাৰিছে ডেইৰী FMCG আৰু বেভাৰেজ ইণ্ডাষ্ট্ৰীত ঠিক আছে যিসকলে ইন্টাৰেষ্টেড ৰেজিষ্ট্ৰেচন বিষয়টো এটা কন্টাক্ট নম্বৰ বা WhatsApp নম্বৰ দি দিব ঠিক আছে 5 নম্বৰ জব ডেটটো আহিছে এফিলিয়েটেড ক্লাसेस ইন আৰ্জেন্ট নিড অফ টেলিকলাৰ বিচৰা হৈছে ঠিক আছে কোৱালিফিকেশন মিডিয়াম হায়াৰ ছেকেন্ডাৰী পাস বিচাৰিছে সাইন্স হলে বেছি ভাল এক্সপেৰিয়েন্স মিডিয়াম 1 বছৰ টকা বিচাৰিছে স্যালাৰি 10 পৰা 15 টকা দিয়া হ'ব মাছ হেভ এক্সেস টু এ ল্যাপটপ মানে ল্যাপটপ চলাব জানিব লাগিব আৰু এইটো এটা ৰেজিউমে এখন এইটো এটা কন্টাক্ট নম্বৰ দি দিব লাষ্ট ডেট 3 ডিসেম্বৰ 2024 6 নম্বৰ জব ডেটটো হৈছে উই আৰ সিকিং টেলেন্টেড ইন্ডিভিজুৱেল বিচৰা হৈছে সিনিয়ৰ একাউন্ট মেনেজাৰ কাম অফিস এসিস্টেন্ট বিচাৰিছে BCom/M.Com থকা ফায়াৰ এণ্ড সেফটি এক্সিকিউটিভ বিচৰা হৈছে ফিল্ড অফিচাৰ বিচৰা হৈছে এইটো এটা কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰি ল'ব লগতে CV হল এইটো না জিমেইল পঠাই দিব লাষ্ট ডেট 3 ডিসেম্বৰ 2024 7 নম্বৰ জব ডেটটো হৈছে ওয়াটেড সেলছৱেৰ বিচৰা হৈছে ফৰ গুৱাহাটী টাউনৰ পৰা আহিছে ৰেজিউমে আছে বিখন এইটো না জিমেইল পঠাই দিব লাষ্ট ডেট 3 ডিসেম্বৰ 2024 8 নম্বৰ জব ডেটটো হৈছে ৰিকৰ্ড আৰ্জেন্টলি ভিডিও এডিটৰ বিচৰা হৈছে আৰু গ্ৰাফিক ডিজাইনাৰ ঠিক আছে সোশ্যাল মিডিয়া পেজৰ কাৰ বিচৰা হৈছে এটা কন্টাক্ট নম্বৰ দি আছে লাষ্ট ডেট 4 ডিসেম্বৰ 2024 ঠিক আছে 9 নম্বৰ জব ডেটটো হৈছে ওয়াক ইন ইন্টাৰভিউ হ'ব 1 to 2 to 3 years experience বিচৰা হৈছে টেকনিক্যাল ইন সোশিয়োলজি হিষ্টৰী আৰু ইকনমিক্সৰ পৰা আহিছে ফৰ CBSE ক্লাস 12 আৰু ক্লাস 11 12 ৰ পৰা ষ্টুডেন্টৰ কাৰণে আহিছে গুৱাহাটী লোকেশনৰ পৰা ইন্টাৰেষ্ট কেণ্ডিডেটৰ ৰেজিউমে CV হল এইটো এটা কন্টাক্ট নম্বৰত পঠাই দিব ঠিক আছে লাষ্ট ডেট 4 ডিসেম্বৰ 2024 10 নম্বৰ জব ডেটটো হৈছে মেভেৰিক টেকনলজিৰ পৰা আহিছে অফিস এক্সিকিউটিভৰ পোষ্ট আহিছে নৰ্থ ইষ্ট ফৰ লুকিং অফিস এক্সিকিউটিভ বিচৰা হৈছে আৰু ফিমেল বিচৰা হৈছে ইয়াত ঠিক আছে এক্সপেৰিয়েন্স প্ৰিফাৰিং অনলাইন টেন্ডাৰ এইবিলাক জানিব লাগিব ঠিক আছে তাৰপিছত ফাইল মেনেজমেন্ট ওয়ার্ক এজ বিলাক সাৰ্ভিস ইঞ্জিনিয়াৰ বিচৰা হৈছে সাৰ্ভিস ইঞ্জিনিয়াৰটো মেল বিচৰা হৈছে ITSS ডিপ্লোমা আৰু মিডিয়াম 3 বছৰ এক্সপেৰিয়েন্স থকা বিচৰা হৈছে ইন হেন্ডলিং CNC বেসিক জৰা হ'ব লাগিব
যিসকলে ইণ্টাৰেষ্ট এইটো এটা জিমেইল আইডি দিয়া আছে তাত ৰেজিউমে চিভিল পঠাই দিব লাষ্ট ডেট 5 ডিচেম্বৰ 2024 এৰাৰ জব আপডেটটো আহিছে ই কমাৰ্চ মেনেজাৰৰ জব আহিছে ৱেবসাইট অপাৰেচন আৰু বেকএণ্ড এইবিলাক জানিব লাগিব সেলস গভৰ্ণমেন্ট টেন্ডাৰ স্পেশালি সেলসম্যান এইবিলাকৰ জব আহিছে ঠিক আছে ৰেজিউমে চিভিল এইটো এটা কন্টাক্ট নম্বৰ পঠাই দিব হোৱাটছএপ নম্বৰ লাষ্ট ডেট 3 ডিচেম্বৰ 2024 12 নম্বৰ জব আপডেটটো আহিছে আশুতোষ ত্ৰিপাঠী গ্ৰুপ অফ কম্পিটিশনৰ পৰা আহিছে প্ৰথমটো আহিছে ক্ৰিয়েটিভ এছ'চিয়েট জব আহিছে এক্সেল গ্ৰাফিক ডিজাইনিং জানিব লাগিব এডোবে ফটোশ্বপ ইলাস্ট্ৰেটৰ এইবিলাক জানিব লাগিব কন্টেন্ট ক্ৰিয়েচন কপিৰাইটিং ৱেব ডিজাইন ৱেব ডেভেলপমেন্ট এইবিলাকৰ জব আহিছে ঠিক আছে লোকেশনটো জিএছ ৰোডৰ পৰা আহিছে এইটোতে হোৱাটছএপ নম্বৰ দি আছে ৰেজিউমে চিভিখন পঠাই দিব ঠিক আছে নাম্বাৰ বি আহিছে বিজনেছ ডেভেলপাৰ মেনেজাৰ আহিছে টেন্ডাৰ ৰোড কনষ্ট্ৰাকচন পাৱাৰ ট্ৰেন্সলেশন এইবিলাক জানিব লাগিব হ্যান্ডলিং প্ৰজেক্ট মেনেজমেন্ট গুড নেটৱৰ্ক ইন নৰ্থ ইষ্ট এইখিনি বিচাৰিছে প্ৰিফাৰেন্স 10 ইয়াৰ্স প্লাস এক্সপেৰিয়েন্স হ'ব লাগিব জিএছ ৰোড গুৱাহাটীৰ পৰা আহিছে ৰেজিউমে চিভিখন এটা কন্টাক্ট নম্বৰ দি আছে তাক পঠাই দিব 13 নম্বৰ জব আপডেটটো আহিছে এক্সপেৰিয়েন্স বিউটিশিয়ান বিচাৰিছে মহিলা হ'ব লাগিব বাগুনি উদ্যান লোকেশনৰ পৰা আহিছে এই দুটা ফোন নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব ঠিক আছে 14 নম্বৰ জব আপডেটটো আহিছে ৰিকোয়াৰ্ড এক্সপেৰিয়েন্স একাউন্ট এক্সিকিউটিভৰ জব আহিছে উইথ ওয়ার্কিং নলেজ ইন ডাটা এন্ট্রি একাউন্ট ফাইনালাইজেশন জিএসটি টিডিএস এইবিলাক জানিব লাগিব ঠিক আছে ওয়ার্কিং সিএ ফাবত এখন কাম কৰিব লাগিব মানে স্যালারি 20000 দিয়া হ'ব আৰু নেগোশিয়েবল হ'ব ফৰ ইন্টাৰভিউ হোৱাটছএপ এইটো এটা কন্টাক্ট নম্বৰ দি আছে কন্টাক্ট কৰি ল'ব ঠিক আছে 15 নম্বৰ জব আপডেটটো আহিছে ডি ৰেটিনা সেন্টাৰ NABH এগ্ৰিগেটেড আই হস্পিটাল গুৱাহাটীৰ পৰা আহিছে ওপিডি এসিস্ট্যান্ট উটি নাৰ্স সিকিউৰিটি গাৰ্ডৰ জব আহিছে ঠিক আছে আপোনালোকে এইটো জিমেইল আইডি ৰেজিউমে পঠাই দিব 5 ডিসেম্বৰ 2024 লাষ্ট ডেট 16 নম্বৰ জবটো হৈছে ৰিকোয়াৰ্ড মেডিকেল এমআৰৰ জব আহিছে ৰেজিউমে চিভিখন সৰি ইয়াৰ কন্টাক্ট নম্বৰ দিয়া হ'ল আপোনালোকৰ ডেসক্ৰিপচনত পাই যাব এইখিনি কন্টাক্ট কৰি ল'ব পাৰিব 2 হুইলাৰ এখন থাকিব লাগিব ঠিক আছে তেন্তে এইখিনি আপোনালোকৰ যিসকলে ইন্টাৰেষ্টেড হয় জব খবৰ ভাল জবে আহিছে এপ্লাই কৰি ল'ব আৰু যিসকলে অনলাইন কামটো ইন্টাৰেষ্টেড হ'ব মেছেজ কৰিব ঠিক আছে এইটো ভাল কাম হয় আপোনালোকৰ যিকোনো কামৰ লগত এক্সট্ৰা পাৰ্ট টাইম হিচাপে এইটো কামটো ভালকৈ আগবঢ়াই দিব পাৰিব তেন্তে এইখিনিয়ে ধন্যবাদ